মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 11ৰ আমি ইউনিট 12টো ডিছকাছ কৰিম। ইউনিট 12 অ'কে, তোমাৰ অৰ্গেনিক কেমিষ্ট্ৰিৰ চেপ্টাৰ হয় এইটো। অৰ্গেনিক কেমিষ্ট্ৰি তোমাৰ ইয়াতে আৰম্ভ হৈছে। এতিয়া অৰ্গেনিক কেমিষ্ট্ৰি বুলি ক'লে আমি এনে জেনেৰেলি কি বুজোঁ? অৰ্গেনিক কেমিষ্ট্ৰি বুলি ক'লে আমি কাৰ্বনৰ কথাকে প্ৰথমে আমাৰ মনলৈ আহে। গতিকে কাৰ্বনৰ পৰা যিমানবিলাক মলিকুল বা কম্পাউণ্ড গঠিত হয়, সেই গোটেইবিলাক ইমানেই বেছি হয় যে তাৰ কাৰণে আমি এটা বেলেগকৈ কেমিষ্ট্ৰি আমি ভাগ কৰি ল'ব লগা হৈছে, আৰু যাৰ নাম হৈছে অৰ্গেনিক কেমিষ্ট্ৰি। ঠিক আছে, সেই ভাগটোৰ নাম কি? সেইটো হৈছে অৰ্গেনিক কেমিষ্ট্ৰি। এতিয়া কাৰ্বনৰ হাততনো এনেকুৱা কি যাদু আছে যে কাৰ্বনে তোমাৰ ইমানবিলাক তোমাৰ কম্পাউণ্ড বেলেগ বেলেগ কম্পাউণ্ড গঠন কৰিব পাৰে, বা ইমান বেছি পৰিমাণৰ বেলেগ বেলেগ ষ্ট্ৰাকচাৰ বা বিভিন্ন ধৰণৰ দিশত এপ্লিকেবল কাৰ্বনৰ যৌগ কি ধৰণে গঠন হয়। চ' সেইবিলাকৰ বিষয়ে যদি আমি জানিবলৈ হয়, তেতিয়াহ'লে প্ৰথমতে আমি চাব লাগিব কাৰ্বন এটমটোৰ বা এলিমেণ্টটোৰ কি এনেকুৱা ইউনিক প্ৰপাৰ্টি আছে। এতিয়া তোমালোকে চাবা ইণ্টাৰেষ্টিংলি, কাৰ্বনে তোমাৰ কি কৰিব পাৰে, নিজৰ ভিতৰতে কাৰ্বনে কি কৰিব পাৰে, ছিগমা বণ্ডিং ফৰ্মেশ্যন কৰিব পাৰে। মানে কাৰ্বনে দুটা এটমৰ মাজত তোমাৰ ছিংগল বণ্ড বনাব পাৰে বা ছিগমা বণ্ড বনাব পাৰে। ইণ্টাৰেষ্টিংলি তোমাৰ কাৰ্বনে আকৌ তোমাৰ ডাবল বণ্ডো বনাব পাৰে। গম পাইছা? ডাবল বণ্ড ইয়াতে তোমাৰ কি হয়, আকৌ তোমাৰ এইটো হৈছে তোমাৰ sp3 হাইব্ৰিডাইজ কাৰ্বন, এইটো কাৰ্বন, আৰু এইটো হৈছে sp2 হাইব্ৰিডাইজ কাৰ্বন। আৰু ইয়াৰ উপৰিও কাৰ্বনে তোমাৰ ট্ৰিপল বণ্ডো পাৰে। ট্ৰিপল বণ্ডো কাৰ্বনে ফৰ্ম কৰিব পাৰে, আৰু ইয়াত তোমাৰ কাৰ্বনটো কি হয়, sp হাইব্ৰিডাইজ। ঠিক আছে, গতিকে কাৰ্বনে ইমানকেইটা অপশ্যন আছে, বেলেগ বেলেগ ধৰণে ই বণ্ডিং কৰিব পাৰে। চ' ডেফিনেটলি ইয়াৰ কম্পাউণ্ডৰ সংখ্যাটো বেছি হ'ব, নহয় জানো? আৰু কাৰ্বনে কি কৰিব পাৰে, ইয়াৰ উপৰিও কাৰ্বনে আকৌ তোমাৰ এনেকুৱা কেৱল দুটাই নহয়, চেইনত থাকিব পাৰে। বহুতকেইটা কাৰ্বন একেলগে লগ খাই থাকিব পাৰে হাইড্ৰ'কাৰ্বনত, নহয় জানো? ইয়াত তোমাৰ হাইড্ৰজেনটো মই লিখি দিয়া নাই। চ' এনেকৈ বহু দীঘলীয়া চেইনত কাৰ্বনবিলাকে লাগি থাকিব পাৰে। চ' কাৰ্বনটো কিমান বেলেগ বেলেগ ধৰণে তোমাৰ ইটোৱে সিটোৰ লগত লাগিব পাৰে ভাবি চোৱা। চ' সেইটো চেইনত তোমাৰ হয়তো তোমাৰ 1000 এটমো থাকিব পাৰে, 2টাও থাকিব পাৰে, 10টাও থাকিব পাৰে। চ' কিমান বেলেগ বেলেগ ধৰণৰ কম্পাউণ্ড কাৰ্বনে গঠন কৰিব পাৰে, বুজি পাইছা নহয়? আৰু ইয়াৰ উপৰিও ইণ্টাৰেষ্টিংলি কাৰ্বনে তোমাৰ চাইক্লিক কম্পাউণ্ড গঠন কৰিব পাৰে। এইটো তোমাৰ কি হয়, তোমাৰ চাইক্লোহেক্সেন। ইয়াত তোমাৰ চোৱা গোটেইকেইটা কাৰ্বন, এটা কাৰ্বন আৰু হাইড্ৰজেন লাগি আছে। চ' সি চাইক্লিক কম্পাউণ্ডটো গঠন কৰিব পাৰে। ইয়াতো এইটো sp3 হাইব্ৰিডাইজ। আৰু কাৰ্বনে কেৱল যে কাৰ্বনৰ লগতে তোমাৰ কম্পাউণ্ড ফৰ্ম কৰিব বা বণ্ডিং কৰিব এনেকুৱা নহয়, কাৰ্বনে আকৌ বেলেগৰ লগতো পাৰে। ধৰা এতিয়া কাৰ্বনে তোমাৰ অক্সিজেনৰ লগত বাইণ্ডিং কৰিবও পাৰে, আৰু কাৰ্বনে তোমাৰ নাইট্ৰজেনৰ লগতো পাৰিব, বা তোমাৰ ছালফাৰৰ লগতো পাৰে। চ' এই ধৰণে কাৰ্বনে কেৱল নিজৰ লগতে নহয়, পেৰিয়ডিক টেবুলৰ বহুতবিলাক এলিমেণ্টৰ লগত সি কি কৰিব পাৰে, কাৰ্বনে পৰমাণু বা তোমাৰ কম্পাউণ্ড ফৰ্মেশ্যন কৰিব পাৰে। সেইকাৰণে কাৰ্বনৰ ইমান বেছি যৌগ বা কম্পাউণ্ড আমি দেখিবলৈ পাওঁ। সেইকাৰণে আমি অৰ্গেনিক কেমিষ্ট্ৰি হিচাপে এটা বেলেগ ব্ৰাঞ্চেই আমি পঢ়িব লগা হৈছে। ঠিক আছে, এতিয়া চোৱা, অৰ্গেনিক কম্পাউণ্ডবিলাক জেনেৰেলি আমাৰ ক'ত পোৱা যায়? আমাৰ প্লেণ্ট বা এনিমেলবিলাকত আমাৰ বডিত পোৱা যায়, হয় নাই? প্লেণ্টেই হওক বা এনিমেলেই হওক, নহয় জানো? এতিয়া কথা হ'ল, প্ৰথমতে কি বুলি ভাবিছিলে মানুহবিলাকে? আমি কি বুলি ভাবিছিলোঁ যে তোমাৰ এই বস্তুবিলাক যোনটো অৰ্গেনিক কম্পাউণ্ড হয়, যোনবিলাক প্লেণ্ট বা এনিমেলত পোৱা যায়,
মানে কাৰ্বন বা হাইড্ৰজেন থকা কম্পাউণ্ডবিলাক এইবিলাক লেবৰেটৰীত বনাব নোৱাৰি সেইবুলি ভাবিছিলে হা কিছুমান ভাইটেল ফ'ৰ্চ কিছুমান সাংঘাতিক ধৰণৰ বিশেষ কিছুমান শক্তি আছে যিবিলাকে অৰ্গেনিক কম্পাউণ্ড বনায় ঠিক আছে কিন্তু সেইটো কনচেপ্ট এটা সময়ত ভুল বুলি প্ৰমাণিত হ'ল কাৰণ ইউৰিয়া নামৰ এটা কম্পাউণ্ড তোমালোকে জানা সেই ইউৰিয়া কম্পাউণ্ডটো এমনিয়াম চায়ানাইডৰ পৰা বনাব পাৰিলে ঠিক আছে তোমাৰ ইউৰিয়াটো দেখিবলৈ এনেকুৱা তোমাৰ NH2 আৰু তোমাৰ ইয়াতে কাৰ্বনিল থাকে আৰু NH2 এইটো এই কম্পাউণ্ডটো তোমাৰ হৈছে অৰ্গেনিক কম্পাউণ্ড ইয়াত কাৰ্বন আছে হাইড্ৰজেন আছে হা এইকেইটা বাৰু বেলেগ এলিমেণ্ট গতিকে এই অৰ্গেনিক কম্পাউণ্ডটো এমনিয়াম চায়ানাইডৰ পৰা যেতিয়া বনালে তেতিয়া গম পালে যে নহয় অৰ্গেনিক কম্পাউণ্ডবিলাক আমি লেবৰেটৰীটো বনাব পাৰোঁ আৰু ইয়াৰ পাছত তোমাৰ ক্ৰমান্বয়ে এচিটিক এচিড এই ধৰণৰ কম্পাউণ্ডবিলাক যেতিয়া বনালে তেতিয়া গম পোৱা গ'ল যে আমি অৰ্গেনিক কম্পাউণ্ডবিলাক আমি নিজে বনাই ল'ব পাৰোঁ কেৱল যে প্লেণ্ট বা এনিমেলৰ বডিতেই এইবিলাক মানে তোমাৰ হ'ব বা এইবিলাক বনাব পাৰি এনেকুৱা নহয় সেইবিলাক আমি চিন্থেটিকেলি আমি লেবৰেটৰীত বনাব পাৰোঁ সেইবুলি গম পোৱা গ'ল এতিয়া আমি চাম sp3 আৰু sp2 আৰু sp এইকেইটা হৈছে হাইব্ৰিডাইজ অৰবিটেল হা এইটো হৈছে তোমাৰ ট্ৰিপল বণ্ডৰ কাৰণে এইটো হৈছে তোমাৰ সিংগল বণ্ডৰ কাৰণে এইটো হৈছে ডাবল বণ্ডৰ কাৰণে এইটো হৈছে ট্ৰিপল বণ্ডৰ কাৰণে এইটো হাইব্ৰিডাইজ কাৰ্বনৰ এইটো তোমাৰ হাইব্ৰিডাইজ অৰবিটেল এতিয়া ইয়াতে তোমাৰ কি হয় s অৰবিটেলবিলাকৰ পাৰ্চেণ্টেজটো তোমাৰ যিমানে বেছি হৈ যায় ইয়াত তোমাৰ s ৰ পাৰ্চেণ্টেজটো বেছি আমি ইয়াত 50% আছে sp হাইব্ৰিডাইজ অৰবিটেলত 50% p আৰু 50% s অৰবিটেল নহয় জানো ইয়াতে তোমাৰ কিমান আছে 33% আছে নহয় জানো গতিকে এতিয়া এই ধৰণে যদি চাব যাওঁ তোমাৰ sp যোনটো হাইব্ৰিডাইজ অৰবিটেল হয় ইয়াতে পাৰ্চেণ্টেজ অফ s কেৰেক্টাৰ তোমাৰ বহুত বেছি পৰিমাণে পোৱা যায় আৰু আমি জানো s অৰবিটেলটো তোমাৰ নিউক্লিয়াছৰ চাৰিওফালে ইয়াৰ এইটো হৈছে তোমাৰ এটা ৰাউণ্ড অৰবিটেল ঠিক আছে গতিকে s অৰবিটেলটো কি হয় নিউক্লিয়াছৰ ওচৰত থাকে ঠিক আছে গতিকে নিউক্লিয়াছৰ ওচৰত থকাৰ কাৰণে ইয়াৰ কি হয় ইয়াৰ যোনটো ইলেক্ট্ৰন ইয়াৰ এছত থকা যোনবিলাক ইলেক্ট্ৰন সিহঁতৰ নিউক্লিয়াছে সিহঁতক বেছিকৈ এট্ৰেকশ্যন কৰে বুজি পালা আৰু সেইকাৰণে ইয়াৰ ইলেক্ট্ৰনিগেটিভিটিটো বেছি হয় s অৰবিটেলৰ গতিকে এতিয়া sp যোনটো হাইব্ৰিডাইজ অৰবিটেলৰ কাৰ্বনৰ ইলেক্ট্ৰনিগেটিভিটি ইয়াতকৈ বেছি হ'ব আৰু ইয়াৰ ইলেক্ট্ৰনিগেটিভিটি sp3 কাৰ্বনতকৈ বেছি হ'ব বুজি পালা চ' sp হাইব্ৰিডাইজ যোনবিলাক কাৰ্বন এটম হয় সেইবিলাকৰ ইলেক্ট্ৰনিগেটিভিটি সকলোতকৈ বেছি তাৰপাছত sp2 আৰু তাৰপাছত আহে তোমাৰ sp3 এতিয়া আমি চাম তোমাৰ চিগমা বন আৰু পাই বন তোমালোকে শুনিছা চিগমা বন আৰু পাই বন এইবিলাক কি ধৰণে গঠন হয় ঠিক আছে এতিয়া ধৰা এলকিন মলিকুলটো আমি লৈছোঁ তোমাৰ এলকিন মানে হৈছে তোমাৰ এইটো ইথিন এতিয়া এইটো মলিকুলত তোমাৰ এই কাৰ্বনটো sp2 হাইব্ৰিডাইজড হয় এইটো জানা আৰু ইয়াতে তোমাৰ কি হয় এইটো চিগমা বণ্ডিং আৰু এই দুটা চিগমা বণ্ডিং গতিকে এইটো কাৰ্বনৰ চাৰিওফালে এটা দুটা তিনিটা চিগমা বণ্ডিং আৰু এটা হৈছে পাই বণ্ডিং গতিকে এইটো কি ধৰণে হয় আমি কেনেকৈ চাম কেনেকৈ গম পাম এটা কাৰ্বনে কিমান চিগমা বণ্ডিং কৰে কিমান পাই বণ্ডিং কৰে তাৰ কাৰণে আমি একো কৰিব নালাগে আমি জাষ্ট তোমাৰ কাৰ্বনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো ড্ৰ কৰিব লাগে ঠিক আছে এনে তোমাৰ টুৱাইচ s আৰু টুৱাইচ p হয় নাই অৰবিটেল এতিয়া ইয়াতে তোমাৰ কি হয় তোমাৰ p অৰবিটেলত px py pz তিনিটা ডিৰেকশ্যন আছে নহয় জানো আৰু ইয়াতে তোমাৰ চাৰিটা ভেলেন্স ইলেক্ট্ৰন এতিয়া যেতিয়া গ্ৰাউণ্ড ষ্টেটত থাকে ইয়াত দুটা ইলেক্ট্ৰন থাকে হা কিন্তু এক্সাইটেড ষ্টেট হোৱাৰ লগে লগে তোমাৰ কি হ'ব এইটো ইলেক্ট্ৰন গুচি যাব চ' টোটেল চাৰিটা ইলেক্ট্ৰন হৈ গ'ল আৰু গোটেইকেইটা ছিংগল ফিল্ড এতিয়া ইয়াতে তুমি চোৱা এটা চিগমা বন দুটা আৰু তিনিটা চিগমা বন চ' চিগমা বণ্ডিং যিমান আছে সদায় সিমানকেইটা ছিংগল ইলেক্ট্ৰনে তোমাৰ হাইব্ৰিডাইজ অৰবিটেল ফৰ্ম কৰে চ' এটা দুটা তিনিটা 1 2 3 চ' কি ফৰ্মেশ্যন হ'ল sp2 হাইব্ৰিডাইজ অৰবিটেল ক্লিয়াৰ sp2 হাইব্ৰিডাইজ অৰবিটেল sp2 মানে কেইখন হাত আছে
তিনিখন হাত, এখন দুখন আৰু তিনিখন হাত আছে নহয় জানো। এতিয়া ইয়াত তোমাৰ আৰু কি আছে, এই পি জেড যোনটো এটমিক অৰবিটেল, পি জেড এটমিক অৰবিটেল এইটো, সিটো তোমাৰ এনেই থাকি গ'ল। গতিকে এই পি জেড এটমিক অৰবিটেলটো ইয়াত তোমাৰ পাৰপেণ্ডিকুলাৰ টু দ্য প্লেন। এই তিনিটা যদি প্লেনত থাকে তেতিয়াহ'লে এইটো হৈছে তোমাৰ এই যোনটো পি জেড এটমিক অৰবিটেলটো পাৰপেণ্ডিকুলাৰ টু দ্য এই প্লেনটোৰ পাৰপেণ্ডিকুলাৰ হ'ব। এতিয়া আমি ইটো কাৰ্বন যদি ড্ৰ কৰোঁ তেতিয়াহ'লে ইটো কাৰ্বনৰ কাৰণেও একেই ধৰণে তিনিটা হাইব্ৰিডাইজ অৰবিটেল sp2 হয় নাই। এতিয়া এই যে হাইড্ৰজেনকেইটা আছে, এই হাইড্ৰজেনকেইটাই তোমাৰ ইয়াতে ছিগমা বণ্ডিং কৰিব, কাৰণ হাইড্ৰজেনত 1s অৰবিটেল থাকে। চ' ইয়াতো তোমাৰ হাইড্ৰজেন বণ্ডিং কৰিব, ছিগমা বণ্ডিং কৰিব, কাৰ্বন হাইড্ৰজেন ছিগমা বণ্ড। এতিয়া ঠিক একেধৰণে যিধৰণে কাৰ্বন ইয়াত আছে পি জেড এটমিক অৰবিটেল, ইয়াতো পি জেড থাকিব, একেই কণ্ডিশ্যন, দুটা কাৰ্বন একেই হয়, চ' ইয়াতো পি জেড থাকিব। গতিকে এই পি জেডে তোমাৰ পাৰ্চিয়েল অভাৰলেপিং কৰি পেলাই এই পাই বণ্ডিংটো ফৰ্মেশ্যন কৰে। চ' ছিগমা বণ্ডিংটো হৈছে এইটো আৰু এই পাই বণ্ডিংটো হৈছে এইটো, বুজি পালা। গতিকে এই ধৰণে আমি গম পাওঁ। চ' ছিগমা বণ্ডিং কেইটা হ'ব আৰু পাই বণ্ডিং কেইটা হ'ব। এতিয়া আমি এটা বেলেগ এক্সাম্পল ল'ম। আমি তোমাৰ এক্সাৰচাইজত দিয়া এটা আমি প্ৰব্লেম চাওঁ। 12.2ত দিয়া আছে 12.2ত দিয়া আছে তোমাৰ এই কম্পাউণ্ডটো CH2 ডাবল বণ্ড CH2। এই কম্পাউণ্ডত আমি এতিয়া চাম কি লিখা আছে, ছিগমা আৰু পাই বণ্ড কোনটো দেখাব লাগে নহয় জানো। ইয়াত তোমাৰ এইটো হৈছে এনে দেখাব গ'লে এইটো তোমাৰ ছিগমা বণ্ড, এইটো ছিগমা বণ্ড আৰু এইটো হৈছে এই ওপৰকেইটা হৈছে পাই বণ্ড। আৰু ডেফিনেটলি এই কাৰ্বন হাইড্ৰজেন যোনটো বণ্ড আছে, দুটা কাৰ্বন হাইড্ৰজেন বণ্ডিং, ইয়াত দুটা কাৰ্বন হাইড্ৰজেন বণ্ডিং ছিগমা বণ্ডিং আছে, আৰু ইয়াতো ঠিক একেধৰণে দুটা কাৰ্বন হাইড্ৰজেন বণ্ডিং ছিগমা বণ্ডিং আছে। গতিকে আমি এই দুটা চাওঁ। এইটোনো ইয়াৰ যোনটো চেণ্টাৰ যোনটো কাৰ্বন হয়, এই চেণ্টাৰ কাৰ্বনটোৱে তোমাৰ ইয়াতে ইয়াৰ হাইব্ৰিডাইজেশ্যন কি হয়, কি হাইব্ৰিডাইজ অৰবিটেল হয়, তেতিয়া আমি গম পাম। এতিয়া আমি তাৰ কাৰণে কি কৰিব লাগিব, ইলেক্ট্ৰনিক কনফিগাৰেশ্যন, কাৰ্বনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ড্ৰ কৰিব হ'লে কি কৰিব লাগিব, তোমাৰ কি কৰিব লাগিব, এক্সাইটেড ষ্টেট আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ড্ৰ কৰি দিলোঁ। চ' টুৱাইচ এছ টুৱাইচ পি, পি এক্স পি ৱাই পি জেড, তিনিটা আছে নহয় জানো। এতিয়া চোৱা, মই কি বুলি কৈ আছোঁ তোমালোকক বাৰে মই কৈ আছোঁ যে ইয়াৰ যোনটো ছিগমা বণ্ডিং আছে সিমানকেইটা ছিংগল ইলেক্ট্ৰনে হাইব্ৰিডাইজেশ্যনত পাৰ্টিচিপেট কৰে। চ' কাৰ্বনৰ চাৰিওফালে এই নীলাকেইটা এটা দুটা ছিগমা বণ্ডিং। চ' আমি দুটা ল'ম, এছ আৰু পি ল'লোঁ, ক্লিয়াৰ। চ' কি হৈ গ'ল, এছ পি হাইব্ৰিডাইজড হৈ গ'ল হয়নে। এতিয়া ইয়াতে তোমাৰ কেইটা পি এটমিক অৰবিটেল থাকিলে, এটা দুটা পি ৱাই পি জেড। চ' এই পি ৱাইটোৱে ফৰ্ম কৰিলে এইটো পাই বণ্ড, আৰু এই যোনটো তোমাৰ পি জেড আছে এইটোৱে ফৰ্ম কৰিলে এইটো পাই বণ্ড, বুজি পালা। গতিকে ডেফিনেটলি এই কাৰ্বনৰ যোনটো পি জেডৰ লগত এইটো পাই বণ্ড কৰিলে এই কাৰ্বনৰ পি জেডে, আৰু ইয়াৰ ধৰা এই কাৰ্বনৰ পি ৱাইৰ লগত এইটো যোনটো পি ৱাই ইয়াৰ লগত এই কাৰ্বনৰ পি জেডে এইটো পাই বণ্ড ফৰ্মেশ্যন কৰিলে। চ' ইয়াত তোমাৰ এই কাৰ্বনৰ চাৰিওফালে দুটা ছিগমা বণ্ড আৰু দুটা পাই বণ্ড আছে, বুজি পালা। ঠিক আছে, এতিয়া আমি কি চাম, ষ্ট্ৰাকচাৰেল ৰিপ্ৰেজেণ্টেশ্যন অফ অৰ্গেনিক কম্পাউণ্ড। তোমাৰ তিনি ধৰণে পাৰি দেই। এটা হৈছে কমপ্লিট মানে কমপ্লিট আৰু নহয় জানো, চব লিখিব লাগিব। আৰু এটা হৈছে কনডেন্স, মানে অকণমান আমি চমু কৰি দিব পাৰোঁ। আৰু এটা হৈছে ফাইনেল বন লাইন, মানে পূৰা শ্বৰ্টকাট, আমাক কোনো স্পেচ নালাগে লিখিবৰ কাৰণে, নহয় জানো। গতিকে এইটো প্ৰিফাৰ কৰা হয় জেনেৰেলি, কিন্তু আমি বস্তুটো বুজিবলৈ অভাৰঅল ক'ৰ পৰা আহিছে আমি কমপ্লিট জানিব লাগিব। প্ৰথমতে একদম ইজি এটা লৈ লওঁ, নহয় জানো। প্ৰথমতে ধৰা আমি কোনটো লৈছোঁ, প্ৰথমতে আমি ধৰা এলকিনটোকে লওঁ দেই, এলকিনটোকে লওঁ। তোমাৰ ইথিনটো লৈছোঁ বাৰু মই, এইটো হৈছে কমপ্লিট। চোৱা, ইয়াত আমি কাৰ্বন হাইড্ৰজেন বণ্ড দেখাইছোঁ, কাৰ্বন বণ্ডিং দেখাইছোঁ, চব দেখাইছোঁ নহয়। এতিয়া কনডেন্স কৰিব হ'লে তুমি কাৰ্বনটো দেখাব লাগিব, কিন্তু ভালকৈ মন দি শুনিবা দেই। আৰু কাৰ্বন হাইড্ৰজেন বণ্ডিং দেখাব নালাগে। এই দুটা আছে নহয়, চ' জাষ্ট টু লিখি দিলোঁ, এই বণ্ডিংকেইটা লিখা,
মানে তোমাৰ এই যোনটো বন্ডিং আছে এইটো আৰু এইটো লিখা কোনো প্ৰয়োজন নাই ডাইৰেক্ট CH2 দুটা হাইড্ৰোজেন CH2 লিখি দিলোঁ এতিয়া বন্ড লাইন হ'লে কি হ'ল তোমাৰ ইয়াত তোমাৰ এই কাৰ্বন কাৰ্বন বন্ডটো লিখিব লাগে জাষ্ট কাৰ্বনো ড্ৰ কৰিব নালাগে হাইড্ৰোজেনো ড্ৰ কৰিব নালাগে আৰু কাৰ্বন হাইড্ৰোজেন বন্ডো ড্ৰ কৰিব নালাগে বুজিলা জাষ্ট ইয়াত কাৰ্বন কাৰ্বন বন্ডটো দেখাই দিলে হ'ল কাৰ্বন লিখা ইয়াতো প্ৰয়োজন নাই এফালে প্ৰয়োজন নাই কাৰ্বন লিখা আৰু এফালে প্ৰয়োজন নাই কাৰ্বন লিখা বুজি পালা এতিয়া আমি এক্সাম্পলৰ পৰা এটা লওঁ এক্সাম্পলত তোমাৰ দিয়া আছে OH CH2 কি বুলি লিখা আছে এনে লিখিছোঁ দেই এইটো একো নহয় কমপ্লিট কনটেন্টছ জাষ্ট লিখা আছে এক্সাম্পলটো OH CH2 মই তোমালোকক দেখাম কি ধৰণে ষ্ট্ৰাকচাৰবিলাক লিখা হয় দেই কমপ্লিট লিখিম এতিয়া প্ৰথমতে কাৰ্বনটো চেণ্টাৰ গম পাইছা এই কাৰ্বনটো ড্ৰ কৰি ল'বা তাৰ পৰা ইয়াত তোমাৰ কি লাগি আছে হাইড্ৰক্সিল লাগি আছে নহয় জানো চ' OH ফুলি দেখাই দিব পাৰা বা OH লিখিলে হয় ইয়াৰ পাছত তোমাৰ কি আছে CN দুটা আছে নহয় জানো গতিকে CN দুটা লিখিব লাগিব তুমি চ' CN দুটা কেনেকৈ লিখিবা চায়ানাইড দুটা আছে নহয় জানো চ' এইটো এনেকৈ লিখিব লাগিব ফুলকৈ দেখাবলৈ আৰু চায়ানাইড আৰু এটা হাইড্ৰোজেন আছে চ' এইটো হৈছে কমপ্লিট ষ্ট্ৰাকচাৰ আৰু যদি শ্বৰ্টকাট দেখাব হয় তেতিয়াহ'লে তোমাৰ একদমেই ইজি হৈ যাব এতিয়া জাষ্ট তুমি আমি এইটো কনডেন্স নিলিখোঁ আৰু জাষ্ট তুমি এইটো দিলা ইয়াত চায়ানাইড নহয় জানো আৰু এইফালে এইটো হাইড্ৰক্সিল আছে হৈ গ'ল মানে কনডেন্সত তোমাৰ কি হ'ল বণ্ডবিলাক দেখাব নালাগে কাৰ্বন কাৰ্বনৰ বাদে আৰু কাৰ্বন কাৰ্বনৰ যোনটো বণ্ডিং সেইটো দেখাওঁতে মাজত কিন্তু তোমাৰ ইয়াত কাৰ্বন লিখা নাই কিন্তু এইটো যিহেতু ফাংচনেল গ্ৰুপ হয় সেইটো লিখিব লাগিব কিন্তু মাজত যিহেতু কাৰ্বনটোত একো ফাংচনেল গ্ৰুপ নাই ই নিজে ফাংচনেল গ্ৰুপ নহয় গতিকে ইয়াত তুমি কাৰ্বনটো লিখিব নালাগে কিন্তু এইটো আৰু এইটো লিখিব লাগিব কাৰণ এইকেইটা ফাংচনেল গ্ৰুপ হাইড্ৰক্সিলটো ফাংচনেল গ্ৰুপ বুজিলা যেতিয়া আমি এক্সামত নহয় তোমালোকৰ যোনটো এক্সাৰচাইজত দিয়া দুটামান প্ৰব্লেম আমি প্ৰেক্টিছ কৰিম ইয়াতে দিয়া আছে তোমাৰ 2,3 ডাইমিথাইল বিউটানেল দেই আমি আগতে কমপ্লিটটো লিখি ল'ব লাগিব নহয় জানো 2,3 ডাইমিথাইল বিউটানেল গতিকে বিউটানেল মানে তোমাৰ কেইটা কাৰ্বন আছে 4টা কাৰ্বন চ' বিউটানেল আৰু বিউটানেল মানে তোমাৰ কি হ'ব ডেফিনেটলি এলডিহাইড গ্ৰুপ থাকিব লাগিব চ' বিউটানেল হৈ গ'ল এতিয়া 2 নম্বৰ আৰু 3 নম্বৰ পজিশ্যনত কি আছে তোমাৰ কি আছে বুলি কৈছে তোমাৰ দুটা মিথাইল গ্ৰুপ আছে আমি হেৰি লিখিছোঁ জেগা নাই আমি কনডেন্সটো লিখি দিছোঁ এইটো হৈছে তোমাৰ কনডেন্স ষ্ট্ৰাকচাৰ ইয়াত CH2 লিখি দিলোঁ আৰু ইয়াতো তোমাৰ কি লিখিব লাগিব কোৱা CH3 লিখিব লাগিব আৰু ইয়াতো তোমাৰ কি লিখিব লাগিব CH3 চ' 1 2 3 4 2,3 ডাইমিথাইল বিউটানেল এতিয়া এইটো বণ্ড লাইন কেনেকৈ হ'ব বণ্ড লাইন কেনেকৈ হ'ব একদমেই ইজি এইটো দিলা এলডিহাইড লিখি দিলা এইকেইটা কাৰ্বন লিখিব নালাগে মই কৈছোঁৱে কাৰ্বনকেইটা দেখাব নালাগে আৰু ইয়াত কিন্তু 2 এটা মিথাইল 3 এটা মিথাইল হৈ গ'ল কাৰণ আমি কাৰ্বন লিখাৰ প্ৰয়োজন নাই ইয়াতো কাৰ্বন লিখাৰ প্ৰয়োজন নাই হাইড্ৰোজেন লিখাৰ প্ৰয়োজন নাই জাষ্ট ফাংচনেল গ্ৰুপ লিখিলোঁ আৰু এইটো বণ্ড লাইন ষ্ট্ৰাকচাৰ অফ 2,3 ডাইমিথাইল বিউটানেল আৰু এটা লওঁ লিখা আছে আইচোপ্ৰপাইল এলকহল কেনেকুৱা হ'ব আমি কনডেন্সটোৱে লিখিম যিহেতু এইটো অলপ ইজি হয় নাই জেগাটো কম খায় আইচোপ্ৰপাইল মানে কি তোমাৰ 3টা কাৰ্বন থাকিব 1 2 3টা CH3 এফালে হাইড্ৰোজেন আছে হৈ গ'ল আইচোপ্ৰপাইল এলকহল এতিয়া ইয়াক যদি আমি লিখিবলৈ যাওঁ কনডেন্স বণ্ড লাইন ফৰ্মত তো 3টা কাৰ্বন আৰু হাইড্ৰক্সিল চিম্পল একদম ইজি নহয় জানো গতিকে এইটো হৈছে তোমাৰ আইচোপ্ৰপাইল এলকহলৰ কাৰণে এইকেইটা CH3 লিখিব নালাগে জাষ্ট আমি এইটো লিখি দিলোঁ এইটো CH3 এইটো লিখি দিলোঁ কাৰ্বন লিখাৰ প্ৰয়োজন নাই খালি ফাংচনেল গ্ৰুপটো আমি লিখি দিলোঁ এইবাৰ আমি ডিছকাছ কৰিম এইবাৰ 3D ৰিপ্ৰেজেণ্টেশ্যনটো আমি চাম কি ধৰণে মলিকুলবিলাক 3D ৰিপ্ৰেজেণ্টেশ্যন কৰা হয় এতিয়া চোৱা যদিহে তোমালোকে ৱাটাৰ মলিকুলটো
ৰিপ্ৰেজেণ্ট কৰিব যোৱা ইয়াৰ লোকেশ্যন স্পেচত হা, তেতিয়াহ'লে তোমালোকে দুটা এক্সিছ হ'লে তোমালোকৰ কাম চলি যায়, মানে 2D হ'লে কাম চলি যায়। এটা হৈছে y, এটা হৈছে x, কাৰণ এইটো প্লেনত আছে। তোমাৰ যোনটো ইয়াৰ হাইড্ৰজেন, অক্সিজেন, হাইড্ৰজেন, এইটো হৈছে তোমালোকৰ যদি কম্পিউটাৰত চাই আছে, কম্পিউটাৰৰ প্লেন বা তোমাৰ মোবাইলৰ প্লেনটো বা বহী এখনৰ প্লেন, এটা প্লেনত আমি এই মলিকুলটো আমি চিপকাই থ'ব পাৰোঁ। কিন্তু এইটো যদি আমি ধৰা তোমাৰ মিথেন মলিকুলটো লওঁ, আৰু এইটোত তোমাৰ কি আছে, লোন পেয়াৰ আছে হা, অক্সিজেনত তোমাৰ ইয়াত লোন পেয়াৰ আছে। চ' যদিও sp3 হাইব্ৰিডাইজড হয় এইটো, তথাপিও লোন পেয়াৰটোৰ কাৰণে স্পেচ নাখায়। কিন্তু এতিয়া যদি আমি মিথেন মলিকুলটো লওঁ, মিথেনটো যদি লওঁ, তেতিয়াহ'লে কি হয়, ইয়াতে এই ষ্ট্ৰাকচাৰটো কেনেকুৱা, টেট্ৰাহেড্ৰেল হয়, নহয় জানো? গতিকে ইয়াক আমি এই ধৰণে ড্ৰ কৰিব লাগিব। চ' হাইড্ৰজেন, হাইড্ৰজেন, আৰু ইয়াতে তোমাৰ এই দুটা মলিকুল, এইটো হৈছে তোমাৰ ফালে মানে ছলিড ডেছ, এইটো ছলিড যোনটো ৱেজ আছে সেইটো হৈছে এবভ দ্য প্লেন। যদি এই হাইড্ৰজেন, কাৰ্বন হাইড্ৰজেনটো তোমাৰ প্লেন হয়, আমি যোনটো বহীখনৰ প্লেন হয়, প্লেনত আছে, তেতিয়াহ'লে এইটো হৈছে বিল' দ্য প্লেন হাইড্ৰজেন, আৰু এইটো হৈছে এবভ দ্য প্লেন, আৰু সেইকাৰণে ইয়াৰ নাম ছলিড ৱেজ, আৰু এইটো ডেছ ৱেজ হা। এতিয়া এনেকুৱা ধৰণৰ মলিকুল তুমি যদি ইয়াৰ স্পেচটো তুমি লোকেশ্যনটো ৰিপ্ৰেজেণ্ট কৰিব যোৱা, তেতিয়াহ'লে তুমি কি কৰিব লাগিব, ইয়াতে অকল এক্স আৰু ৱাই ডিৰেকশ্যনে নহ'ব, ইয়াতে তুমি এইটো এক্স, এইটো ৱাই, এতিয়া জেডটো হিচামতে ক'ত থাকে, এইডোখৰৰ পৰা সন্মুখলৈ হয় নাই? ৰুমটোত তুমি 3টা চুক মেইনটেইন কৰা, ৰুমৰ এটা চুক, 3টা লাইন আছে নাই, ৱালৰ 3টা চুক লাগি থাকে নাই? চ' এটা ৱাই, এটা এক্স, এতিয়া জেডটো যিহেতু মই ওপৰলৈ আঁকিব নোৱাৰোঁ আমাৰ মুখখনৰ ফালে, গতিকে আমি ইয়াক এনেকৈ দেখাব লাগিব। এই ধৰণে আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। গতিকে যোনবিলাক পিয়'ৰ টেট্ৰাহাইড্ৰেল অৰ্গেনিক কম্পাউণ্ডবিলাক হয়, সেইবিলাক ৰিপ্ৰেজেণ্ট কৰিবলৈ আমি 3D ৰিপ্ৰেজেণ্টেশ্যনটো আমাক অতি প্ৰয়োজন হয়। আৰু 3D ৰিপ্ৰেজেণ্টেশ্যন কৰিবলৈ হ'লে বেলেগ একো নাই, এই ছলিড ৱেজ আৰু ডেছ ৱেজটো আমি ব্যৱহাৰ কৰিব লাগিব। আজি আমি ইয়াতে ৰাখিছোঁ, আৰু নেক্সট ক্লাছত আমি তোমাৰ অৰ্গেনিক বেলেগ বেলেগ কম্পাউণ্ডবিলাকৰ ক্লাছিফিকেশ্যন, ধৰা হিটাৰচাইক্লিক, তোমাৰ এৰ'মেটিক, এইবিলাক এলিচাইক্লিক, এইবিলাক, আৰু আমি ডিছকাছ কৰিম ইউপাক নমেনক্লেচাৰ, IUPAC নমেনক্লেচাৰটো আমি অতি সহজে কি ধৰণে বুজিব পাৰোঁ, আমি সেয়া আলোচনা কৰিম। ঠিক আছে, আমি আজি ইয়াতে ক্লাছটো ৰাখিছোঁ।